100% অভিনয় বুলি ক'লে ভুল হ'ব বা কোনে বা অভিনয় কৰিছে নাজানো, কিন্তু এটা কথা, শ্যামকানু মহন্তক বচাব কিয় চৰকাৰে? কিবাতো কাৰণ লাগিব নে? নে একদম বিজেপি দলৰ বিৰাট একদম ডাঙৰ মানুহ, সেইজন মানুহ নাথাকিলে একেবাৰে চৰকাৰ ভাঙি যাব একেবাৰে? না কিবা হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে নিজৰ ভায়েক হয়? হা, নে বৰগেৰি হয়, নে কোলালী হয়, নে কি হয় তাক যে বচাব যে? একেবাৰে মিছা কথা, একো নবচাই। এটা কথা, পাব্লিকে যিটো বস্তু ডিমাণ্ড কৰে নহয়, মানে মেক্সিমাম পাব্লিকে দেই, মই মানে অকণমান পাৰ্চেণ্টেজৰ কথা কোৱা নাই, বেছিভাগ মানুহে যিটো বিচাৰে সেই কামটো কিন্তু এই চৰকাৰখনে কৰে। কাৰণ জানে পাব্লিক ফ্ল'টো ইফালেই, গতিকে আমি এইমতে কাম কৰিব লাগিব, নহ'লে আমাৰ দিগদাৰ আছে পিছত। আৰু মই আগতেও কৈছোঁ, ইলেকশ্যন বেছি দিন নাই, গতিকে অভিয়াছলি ইয়াতে মানে দোষী শাস্তি দিবই যেনেকৈ কি নহওক। ইয়াতে আৰু তেওঁলোকে আৰু এনে এটা দাগ এটা নলয় আৰু দলটোত, একো লাভ নাইতো বেকাৰ হেৰিক বচাই। কিন্তু এটা কথা, যদি আইনৰ আধাৰত যদি হয় নহয়, মই আগতেও কৈছোঁ, সিমান কিন্তু ডাঙৰ শাস্তি নাপায় শ্যামকানু মহন্তই, কাৰণ প্ৰমাণ নাই একো। গতিকে শাস্তি কিডাল দিব? তথাপিতো এতিয়ালৈকে যিমানখিনি দিছে, যেনেকে ৰাখিছে, নিয়মতে সেইটো আৰু হেৰিয়ে আৰু এইটো শাস্তি বুলিয়ে ধৰিব লাগিব। এই ফুটেজ তাত নাথাকিবও পাৰে ভাই, কিন্তু হয়তো এই যিগৰাকী এইজনী কি আছিলে, অমৃতপ্ৰভা মহন্ত, অমৃতপ্ৰভাৰ তাত হয়তো গোটেই ফুটেজখিনি আছে। আৰু যিটো মেইন ফুটেজ, মানে যিটো ফুটেজত জুবিন দা ডুবি গৈছে, মোৰ মতে ডুবি গৈছে, সি মোৰ মতে হেৰাইছে, পানীত অলপ সময়ৰ কাৰণে হ'লেও হেৰাইছে। তাৰমানে সেইটো মোৰ ধাৰণা, হেৰাইছে। হয়তো পিছত ওলাব এইবিলাক কথা, সি ডুবিছে চিয়ৰ। অকণমান সময়ৰ কাৰণে সি ডুবিবই লাগিব, তাৰপিছত হয়তো কোনোবাই বচাইছে, আনিছে, কিন্তু সি ডুবি যোৱাটো মোৰ মতে চিয়ৰ। এটা ভিডিঅ' আছিলে চাব, একদম মই আগতেও কৈ আহিছোঁ, সি সাঁতুৰি গৈ সেইফালে মানে বেলেগ এটা হেৰি এটা আছে, বাউণ্ডাৰী এটা আছে, মানে সেইফালে মাতিছে, লেণ্ড চাগে আছিলে, মানে এজনে চিঞৰি আছিলে, দেখাত কিন্তু একদম ওচৰ লাগে, কিন্তু দূৰ আছে দেই, ই পাৰিবনে নাই, ই কিন্তু জেকেট পিন্ধা, ভিডিঅ'টোতে গোটেইখিনি আছে। এটা কথা দেই, মই এটা কথা কওঁ, এই ধৰক অমৃতপ্ৰভা মহন্তই যিটো বাইট দিলে, সেইটোৰ বাইটটো আমি দেখা পাইছোঁ যে হেৰি কৰিছে, কি কয় এইটো, যে এনেকে ৰাতি জুবিনদাৰ যিটো ৰুম আছিলে, সেই ৰুমলৈকে মোকো এক্সেছ দিছিলে, সিদ্ধাৰ্থ শৰ্মাই মেনেজ কৰি দিছিলে। এইবিলাক কথা কিন্তু স্পষ্টভাৱে CIDৰ সেই ষ্টেটমেণ্টখনত আছে, সেই কাগজখনত কিন্তু আছে। শেখৰৰো কিছুমান ষ্টেটমেণ্ট আছে, যে সেইদিনাখন মেনেজ আমুকে কৰিছিলে, তামুকে কৰিছিলে, বা গোটেই ইয়টখন এবাৰ সিদ্ধাৰ্থও নিজে চলাইছিল, বা গোটেই কণ্ট্ৰলটো সিদ্ধাৰ্থে লৈছিল বুলি, এইবিলাক কথা কিন্তু লিখা আছে। কিন্তু বিষ হোৱা কথাটো কিন্তু হেৰিত নাই, CIDৰ সেই কাগজখনত কিন্তু নাই। যিখন কাগজ সামাজিক মাধ্যমতো আহিছে বা আমি দেখা পাইছোঁ, সেই কাগজখনত কিন্তু বিষ হোৱা কথাটো নাই। গতিকে বিষ হোৱা কথাটো ক'ৰ পৰা কেনেকৈ আহিছে নাজানো, কিন্তু মই ভাবোঁ এইটো এটা উৰা বাতৰি, নিউজে দিছে, কিন্তু সংবাদ মাধ্যমতে দেখিছোঁ, কিন্তু CIDৰ ষ্টেটমেণ্টটোতো নাই।